মৃত্যুৰ দেৱতা যমৰজাক এবাৰ মহাদেৱে বধ কৰিছিল। কিন্তু মহাদেৱে যমৰজাক কিয় বধ কৰিবলগীয়া হৈছিল? কাহিনীটো আৰম্ভ হৈছে ঋষি মৃকাণ্ডু আৰু তেওঁৰ পত্নী মাৰুদাৱতীৰ পৰা। সকলো থকাৰ পিছতো তেওঁলোকৰ অন্তৰত এটাই দুখ আছিল, সেয়া হ'ল তেওঁলোকৰ নাছিল কোনো সন্তান। সন্তান লাভৰ আশাৰে তেওঁলোকে মহাদেৱক স্মৰণ কৰি কঠোৰ তপস্যা কৰিলে। মহাদেৱ প্ৰসন্ন হ'ল, কিন্তু তেওঁ এটা কঠিন চৰ্ত ৰাখিলে আৰু ক'লে, তোমালোকক কেনেকুৱা পুত্ৰ সন্তান লাগিব? এজন যি 100 বছৰ জীয়াই থাকিব কিন্তু মূৰ্খ হ'ব, আৰু এজন এনেকুৱা সন্তান যি অত্যন্ত জ্ঞানী হ'ব কিন্তু 16 বছৰ বয়সত তেওঁৰ মৃত্যু ঘটিব। ঋষিয়ে জ্ঞানী পুত্ৰ কামনা কৰিলে। যথাসময়ত ঋষি দম্পতীৰ এটা পুত্ৰ সন্তান জন্ম লাভ কৰিলে। তেওঁলোকে পুত্ৰৰ নাম ৰাখিলে মাৰ্কেণ্ডেয়। মাৰ্কেণ্ডেয় ডাঙৰ হৈ অহাৰ লগে লগে অত্যন্ত বুদ্ধিমান হৈ উঠিল। কিন্তু যেতিয়া তেওঁৰ 16 বছৰ বয়স সম্পূৰ্ণ হ'বৰ হ'ল, তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে দুখতে কান্দি কান্দি ব্যাকুল হৈ পৰিল। তেতিয়া মাৰ্কেণ্ডেয়ই পিতৃ মাতৃক ইয়াৰ কাৰণ সুধিলে আৰু তেওঁ জানিব পাৰিলে যে তেওঁৰ মৃত্যু সমাগত। এই কথা জানিব পাৰি তেওঁ অকণো ভয় নাখালে আৰু তেওঁ পিতৃ মাতৃক ক'লে, মই সেইজন মহাকালৰ শৰণাপন্ন হ'ম যিজনে মৃত্যুকো ৰুধিব পাৰে। ইয়াৰ পিছত তেওঁ ঘৰ এৰি এখন অতি সুন্দৰ নদীৰ পাৰলৈ আহিল আৰু মাটিৰে এটি শিৱলিংগ নিৰ্মাণ কৰি শিৱক আৰাধনা কৰিব ধৰিলে। এইদৰে 3 দিন পাৰ হৈ গ'ল। তৃতীয় দিনা যেতিয়া মাৰ্কেণ্ডেয়ৰ বয়স 16 বছৰ সম্পূৰ্ণ হ'ল, তেতিয়া যমৰজাই তেওঁৰ দূতক মাৰ্কেণ্ডেয়ক নিবলৈ প্ৰেৰণ কৰিলে। যমদূতে যেতিয়া মাৰ্কেণ্ডেয়ক স্পৰ্শ কৰিব খুজিলে, তেতিয়া কোনো এক ঐশ্বৰিক শক্তিৰ প্ৰভাৱত সিহঁতে মাৰ্কেণ্ডেয়ক স্পৰ্শ কৰিব নোৱাৰিলে। ভয় খাই সিহঁতে যমৰজাৰ ওচৰলৈ আহি সকলো কথা বিৱৰি ক'লে। ইয়াকে শুনি যমৰজা ক্ৰোধিত হৈ পৰিল। গতিকে তেওঁ ঘাতক কালপাশ লৈ মাৰ্কেণ্ডেয়ৰ ওচৰত আহি নিজেই উপস্থিত হ'ল আৰু গৰ্জন কৰি ক'লে, হে বালক, তোৰ সময় শেষ হৈছে, মই তোক নিবলৈ আহিছোঁ। ভয় খাই মাৰ্কেণ্ডেয়ই শিৱলিংগটোত সাৱটি ধৰিলে। তাকে দেখি যমে মাৰ্কেণ্ডেয়ক বান্ধি টানিবলৈ প্ৰয়াস কৰিলে, কিন্তু যমে এইখিনিতে ভুল কৰি পেলালে। মাৰ্কেণ্ডেয়ক বান্ধিব খোজোতে যমৰ পাহডালে গৈ মাৰ্কেণ্ডেয়ৰ লগতে শিৱলিংগটোতো মেৰিয়াই ধৰিলে। অৰ্থাৎ যমৰ পাহডালে অজানিতে মহাকালকো বান্ধি পেলালে। লগে লগে শিৱলিংগটো বিস্ফোৰিত হৈ তাৰ পৰা আবিৰ্ভাৱ হ'ল দেৱাদিদেৱ মহাদেৱ। মহাদেৱে গৰ্জন কৰি ক'লে, হে মহামূৰ্খ যম, তুমি মোৰ ভক্তক প্ৰহাৰ কৰিবলৈ সাহস ক'ত পালা? এই বুলি কৈ মহাদেৱে যমৰ শৰীৰত এটা প্ৰচণ্ড গোৰ সধালে আৰু তেওঁৰ ত্ৰিশূলডালেৰে যমক বধ কৰিলে। তৎক্ষণাৎ পৃথিৱীত মৃত্যু স্তব্ধ হৈ পৰিল। সদাশিৱে মাৰ্কেণ্ডেয়ক আঁকোৱালি লৈ অমৰত্বৰ বৰ দিলে। ইয়াৰ পিছত জগতৰ ভাৰসাম্য ৰক্ষাৰ হেতু যমৰজাক পুনৰ জীৱন দান দিলে আৰু সাৱধানবাণী শুনাই ক'লে, তুমি মোৰ ভক্তৰ অকাল মৃত্যুৰ পৰা সদায় আঁতৰত থাকিবা। গতিকে দৰ্শকসকল, মহাদেৱৰ নাম লৈ কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব।